হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ খাতি ভালনে? এটা নতুন মিনি ব্লগলৈ স্বাগতম। ৰাতিপুৱাই শুই উঠি মুখ চুখ ধুই পিনি শাক কটাত লাগিছে। এইফালে আমাৰ পোৱালীজনী ৰ'দত ৰখাই থৈছে, ৰ'দ দি আছে। এইফালে আহিলে ৰান্ধনি লাগিলে শাক বনোৱা। আজি পতা হৈছে পোৱালীজনী ভাগৰ চাউল খোৱা, মাছেদি চাউল খোৱা পতা হ'ব। আৰু আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব। আৰু এইফালে আমাৰ ভকতকেইজন আহি পালেহি, বহিবলৈ দিলোঁ। আৰু লগতে এটা টুং বনাব লাগে ভোজনি দিবলৈ। এইফালে টুং বনাই আছে আমাৰ দৌতিয়ে। আৰু এইফালে মই ৰেডি হৈ ল'লোঁ, চুৰিয়া পিন্ধি গামোচা চামোচা লৈ। আৰু আপোনালোকৰ কেনেকুৱা, ক'ত গৈছে পিকনিক? এইফালে আমাৰ ভকতকেইজন বহিলে, ভকতকেইজনক বহি ভাত পানী দিলে ধুনীয়াকৈ। এতিয়া শৰাই চৰাই সজাই দিয়া হ'ল। এতিয়া সেৱা কাঢ়ি ল'লোঁ ধুনীয়াকৈ, আশীৰ্বাদ দিলে। আৰু এতিয়া ভকতকেইজনে খোৱা আৰম্ভ কৰিছে আৰু খাইছে আৰু ধুনীয়াকৈ। আজি চাউল খোৱাটো মাছেদি আৰু ৰঙালাও চব্জি আছিল। আৰু এইফালে ময়ো লৈ ল'লোঁ খাবলৈ। এইফালে আমাৰ এগৰাকীয়ে বিলাহী খাব নোৱাৰে, মাছৰ চব্জিত বিলাহী দিয়া আছিলে, সেইকাৰণে শুকানে খালে। আৰু এইফালে আমাৰ পোৱালীজনী আছে আৰু মাইনী